হয়, যোৱা ২৬ তাৰিখে সন্ধিয়া ঠিক ৬:১৫ মানত আমাৰ ৰাণীগঞ্জ স্থিত যি ওবাইদুৰ ৰহমানৰ যি CSP, এই CSPৰ স্বত্বাধিকাৰী ওবাইদুৰ ৰহমান আৰু ৰতন বৰ্মনক দুই অচিনাকি দুৰ্বৃত্তই আহি গুলি কৰি থৈ যায়। আজি তাৰে বৰ্তমান ৰতন বৰ্মন আৰু ওবাইদুৰ ৰহমান চিকিৎসাধীন হৈ আছে। ৰতন বৰ্মন আছে বৰ্তমান গুৱাহাটী GMCHত আৰু ওবাইদুৰ ৰহমান বৰ্তমান বঙাইগাঁও লোৱাৰ আছামত চিকিৎসাধীন হৈ আছে। তাৰে আজি এজন কালপিতক আমাৰ আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকক লৈ আহি আজি আমাক ডেমো দেখুৱালে, কেনেকৈ ঘটনাটো সংঘটিত হৈছিলে সেই ডেমো দেখুৱালে। গতিকে আমি দাবী জনাইছোঁ ইয়াৰ পৰাই, যিহেতু তাত ২-৩জন কালপিত জড়িত হৈ আছিলে, আমি এজনকহে দেখা পালোঁ। গতিকে ইয়াৰ পৰাই দাবী জনাইছোঁ যাতে এই ঘটনাটোত যোন জড়িত হৈ আছে প্ৰতিজন কালপিত যাতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়, যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে দুনাই ৰাণীগঞ্জত সংঘটিত নহয়। ইয়াৰ পৰাই আমি দাবী জনালোঁ প্ৰশাসনে যাতে সেই আটাইকেইগৰাকী কালপিতক যাতে কৰায়ত্ব কৰে। ২৬ তাৰিখে সন্ধিয়া ৰাণীগঞ্জ বজাৰৰ মাজমজিয়াত CSP স্বত্বাধিকাৰী ওবাইদুৰ ৰহমান, ৰতন বৰ্মন আৰু আব্দুল গফুৰক, যি আব্দুল গফুৰ আৰু ৰতন ৰায় আৰু যি ওবাইদুৰ ৰহমানক যি কালপিতে গুলীচালনা কৰিলে ৰাণীগঞ্জ বজাৰৰ মাজমজিয়াত, সেই সংক্ৰান্তত আমি গোটেই ৰাণীগঞ্জবাসী ৰাইজে আৰু খিলঞ্জীয়া ঐক্য মঞ্চৰ তৰফৰ পৰা আৰু আন সংগঠনৰ তৰফৰ পৰা যি আমি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু এই প্ৰেক্ষাপটত আজি আমাৰ বিলেচিপাৰা পুলিচ প্ৰশাসনে আজি ইয়াতে ডেমো দেখুৱালে। এজন কালপিতক লৈ আহিছে, কিন্তু কালপিতজন এতিয়ালৈকে নাম প্ৰকাশ কৰা নাই বা কালপিতজনৰ কোনো তথ্য প্ৰকাশ কৰা নাই। এইখিনিয়ে আজি ডেমো দেখুৱালে ইয়াতে ৰাণীগঞ্জে। ইয়াতে দেখুৱালে যে তাৰ হাতত যি পিষ্টল আছিলে, পিষ্টলৰ ডেমোটো দেখুৱালে। পিষ্টলেৰে এই শ্বুট কৰিছে, এইটো দেখুৱাই দিলে ইয়াতে। যিয়ে এজনকহে দেখুৱালে, সিদিনাখনতো যিবিলাক মানুহে চাইছে বা ৩জনৰ কথাই শুনিছে, ৩জনকে লাগে আমাক। আৰু ৩জনৰ কালপিতকে ইয়াতে যেনেকৈ ডেমো দেখুৱালে, আজি এনেকুৱা ডেমো দেখুৱাব লাগিব। হয়, যোৱা ২৬ তাৰিখে সন্ধিয়া ঠিক ৬:১৫ মানত আমাৰ ৰাণীগঞ্জ স্থিত যি ওবাইদুৰ ৰহমানৰ যি CSP, এই CSPৰ স্বত্বাধিকাৰী ওবাইদুৰ ৰহমান আৰু ৰতন বৰ্মনক দুই অচিনাকি দুৰ্বৃত্তই আহি গুলি কৰি থৈ যায়। আজি তাৰে বৰ্তমান ৰতন বৰ্মন আৰু ওবাইদুৰ ৰহমান চিকিৎসাধীন হৈ আছে। ৰতন বৰ্মন আছে বৰ্তমান গুৱাহাটী GMCHত আৰু ওবাইদুৰ ৰহমান বৰ্তমান বঙাইগাঁও লোৱাৰ আছামত চিকিৎসাধীন হৈ আছে। তাৰে আজি এজন কালপিতক আমাৰ আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকক লৈ আহি আজি আমাক ডেমো দেখুৱালে, কেনেকৈ ঘটনাটো সংঘটিত হৈছিলে সেই ডেমো দেখুৱালে। গতিকে আমি দাবী জনাইছোঁ ইয়াৰ পৰাই, যিহেতু তাত ২-৩জন কালপিত জড়িত হৈ আছিলে, আমি এজনকহে দেখা পালোঁ। গতিকে ইয়াৰ পৰাই দাবী জনাইছোঁ যাতে এই ঘটনাটোত যোন জড়িত হৈ আছে প্ৰতিজন কালপিত যাতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়, যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে দুনাই ৰাণীগঞ্জত সংঘটিত নহয়। ইয়াৰ পৰাই আমি দাবী জনালোঁ প্ৰশাসনে যাতে সেই আটাইকেইগৰাকী কালপিতক যাতে কৰায়ত্ব কৰে। ২৬ তাৰিখে সন্ধিয়া ৰাণীগঞ্জ বজাৰৰ মাজমজিয়াত CSP স্বত্বাধিকাৰী ওবাইদুৰ ৰহমান, ৰতন বৰ্মন আৰু আব্দুল গফুৰক, যি আব্দুল গফুৰ আৰু ৰতন ৰায় আৰু যি ওবাইদুৰ ৰহমানক যি কালপিতে গুলীচালনা কৰিলে ৰাণীগঞ্জ বজাৰৰ মাজমজিয়াত, সেই সংক্ৰান্তত আমি গোটেই ৰাণীগঞ্জবাসী ৰাইজে আৰু খিলঞ্জীয়া ঐক্য মঞ্চৰ তৰফৰ পৰা আৰু আন সংগঠনৰ তৰফৰ পৰা যি আমি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু এই প্ৰেক্ষাপটত আজি আমাৰ বিলেচিপাৰা পুলিচ প্ৰশাসনে আজি ইয়াতে ডেমো দেখুৱালে। এজন কালপিতক লৈ আহিছে, কিন্তু কালপিতজন এতিয়ালৈকে নাম প্ৰকাশ কৰা নাই বা কালপিতজনৰ কোনো তথ্য প্ৰকাশ কৰা নাই। এইখিনিয়ে আজি ডেমো দেখুৱালে ইয়াতে ৰাণীগঞ্জে। ইয়াতে দেখুৱালে যে তাৰ হাতত যি পিষ্টল আছিলে, পিষ্টলৰ ডেমোটো দেখুৱালে। পিষ্টলেৰে এই শ্বুট কৰিছে, এইটো দেখুৱাই দিলে ইয়াতে। যিয়ে এজনকহে দেখুৱালে, সিদিনাখনতো যিবিলাক মানুহে চাইছে বা ৩জনৰ কথাই শুনিছে, ৩জনকে লাগে আমাক। আৰু ৩জনৰ কালপিতকে ইয়াতে যেনেকৈ ডেমো দেখুৱালে, আজি এনেকুৱা ডেমো দেখুৱাব লাগিব।